আজি আমি পঢ়িম লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ লোভ। তোমালোকে 14 নম্বৰ পৃষ্ঠাত উলিয়াই লোৱা আৰু চোৱা। গছত উঠি চৰাইৰ বাহৰ পৰা চৰাই পোৱালি পৰা, আম কঁঠালৰ গছত উঠি আম কঁঠাল পৰা আদি কাৰ্যৰ লগতে বৰশী বাই মাছ ধৰাটো একালত মোৰ উৎসাহৰ কাম আছিল। আমাৰ পুখুৰীটোৱে মোৰ মনত জীৱ হিংসা প্ৰবৃত্তিৰ উদ্ৰেক কাৰ্যত যে নথৈ সহায় কৰিছিল, এই কথা কোৱা বাহুল্য মাথোন। কাৰণ মাগুৰ, কাৱৈ, শ'ল, কান্ধুলি, শিঙৰা, পুঠি আদি মাছক সি নিজৰ গৰ্ভত সাদৰেৰে এনেকৈ ঠাই দিছিল যে সেইবোৰ দেখিলে মোৰ নিচিনা তামসিক প্ৰকৃতিৰ মানুহৰতো কথাই নাই। সাত্ত্বিক প্ৰকৃতিৰ মানুহৰ স্বভাৱো প্ৰলোভনৰ দোলেৰে টান নাখাই নাথাকিছিল। এদিন মই আমাৰ পুখুৰীত বৰশী বাই থাকোঁতে এবাহ পোনাৰে এটা শ'ল মাছ দেখিলোঁ। ৰঙচুৱা পোনাবাহ একে ঠাইতে থূপ খাই এনেকৈ পানীৰ ওপৰলৈ উঠিছে আৰু তললৈ নামিছে যে ঠিক যেন একঠা ৰঙা সৰিয়হ কিবা এক প্ৰকাৰে দীঘলীয়া হৈ পানীত সেইদৰে উঠা নমা কৰি সাঁতুৰিব লাগিছে। হঠাৎ সিহঁতক দেখিলে কোনোৰ মনত খেলাব যেন এটা ফুলা পদুম ফুলৰ ভিতৰত চকাৰ চাৰিওফালৰ পাপৰিবোৰ চলিবৰ ক্ষমতালভী সেইদৰে চলাফুৰা কৰিব লাগিছে। খন্তেকমান একদৃষ্টিৰে চাই থাকি দেখিলোঁ যে পোনাবাহৰ তলতো সন্তান বৎসল মাক শ'ল মাছটোৱে সতৰ্কভাৱে থাকি সিহঁতক চলাই লৈ ফুৰিছে আৰু পোনাবোৰে মাতৃস্নেহ ৰসত আপ্লুত হৈ আনন্দত নাচি নাচি ওপৰৰ পৰা তললৈ গৈ মাকৰ ওচৰ পাইছে আৰু চঞ্চল স্বভাৱৰ গুণে ততালিকে তলৰ পৰা নাচি নাচি ওপৰলৈ উঠিছে। সেই স্বৰ্গীয় দৃশ্য দেৱতাৰহে উপভোগ্য, লোভীয়া মানুহৰ নহয়। নিমিষতে মোৰ হিংসাকুৰীয়া লোভীয়া স্বভাৱ উত্তেজিত হৈ উঠিল আৰু পিছ নুগুনি নিকৰুণভাৱে বৰলৰ টোপেৰে গধুৰ বৰশীটো পোনাবাহৰ মাজতে পেলাই দিলোঁ। নিমিষতে পোনাবাহৰ মাকে মোৰ দৰেই পিছ নুগুনি লোভত সম্ভৱতঃ খঙত টোপে সৈতে সেই বৰশীটো গিলি পেলালে। মই চিপ মাৰি দিলোঁ আৰু তাৰ পিছতে সেই শ'ল মাছটো অজলা আৰু আত্মৰক্ষাৰ নিমিত্তে অসমৰ্থ পোনাবাহক অনাথ কৰি মোৰ বৰশীত লাগি বামত পৰিল। মাছটোৱে কষ্টত আৰু মৃত্যুকাল উপস্থিত ভাবি চটফটাবলৈ ধৰিলে আৰু মোৰ মনেও সেইদিনৰ পৰিশ্ৰম আৰু চেষ্টা সফল হোৱা দেখি উত্তেজিত হৈ উলাহত নাচিবলৈ ধৰিলে। দীঘলীয়া কাল চমু কৰি থবৰ নিমিত্তে মই মাছটো ধৰি মাটিতে ঠেকেচ মাৰি দিলোঁ। তাৰ পিছত খন্তেকীয়া নিষ্ঠুৰ উত্তেজনাৰ পিছত পানীত থকা অনাথ শিশু পোনাবিলাকলৈ মোৰ চকু গ'ল। ভাল নালাগিল। পানীৰ পৰা মোৰ চকু তুলি আনি মাছটোত দিলোঁ। দেখিলোঁ মাছটোৱে মুখেৰে কাপ কাপ কৰিব লাগিছে। ধিমিক ধিমিক মাত্ৰ তাৰ ধাতু লৰিব লাগিছে। এই দুই দৃশ্যই মোৰ অন্তৰৰ নিভৃত শোটালীৰ নিভৃত চুক এটাত থকা কিবা এটা সচেতন বস্তুত অলপ খোঁচা বিন্ধা কৰা যেন পালোঁ। কিন্তু মই তালৈ বৰকৈ মন নিদি উলাহক সাৰথি কৰি লৈ মাছটো ঘৰলৈ লৈ আহিলোঁ। সংসাৰৰ অলেখ কামৰ চিন্তাৰ চকুৱাই অলপ পৰ পিছতে সেই মাছ ধৰা বিষয়টো সেইদিনালৈ ঢাকি পেলালে। কিন্তু গধূলি আয়ে যেতিয়া পুৱাৰ সেই শ'ল মাছত মূলা দি আঞ্জা ৰান্ধি মোক খাবলৈ দিছিল, মোৰ অন্তৰৰ সেই ঠাইত বেজীৰ ফুটনি বুজনকৈ অনুভৱ কৰিছিলোঁ। গতিকে ৰুচিৰে সৈতে সেই আঞ্জা মই খাব নোৱাৰিলোঁ। ৰাতি শুবলৈ বুলি শোৱাপাটিত পৰিলত অনাহুত অসংলগ্ন নানাভাৱে খেলিমেলি লগাই মোৰ মনটো অসুখীয়া কৰি পেলালে। তেনে অৱস্থাত মোৰ কেতিয়া টোপনি আহিল ক'ব নোৱাৰোঁ। টোপনিত এটা সামাজিক দেখিলোঁ। মোৰ শোৱাপাটিৰ চাৰিওফালে অসংখ্য কেঁচুৱা ল'ৰাই মোক বেঢ়ি কান্দিব লাগিছে। ইমানবোৰ কেঁচুৱা ল'ৰা ক'ৰ পৰা কিয় আহি মোক বেঢ়ি ধৰি কান্দিছে মই বুজিব নোৱাৰি মাত লগালোঁ। বোপাইহঁত, মোৰ চিকুনিহঁত, তহঁত ক'ৰ পৰা আহিছ? তহঁতৰ কি হৈছে? কিয় কান্দিছ মোক কচোন? মোৰ প্ৰশ্ন শুনি সিহঁতে সিহঁতৰ কণ কণ মুখবোৰেৰে মাত লগাই উত্তৰ দিলে, আমাক তই এতিয়া চিনিকে নোপোৱা হলি। আমি কিয় কান্দিছোঁ নজনাই হলি। নিষ্ঠুৰ,
তই আমাৰ আইক কিয় বধ কৰিলি? তেওঁ তোৰ কি জগৰ কৰিছিল? তই আমাক মাউৰা কৰিলি কিয়? পপীয়া, লোভিয়া, তই আমাকো মাৰি পেলা, আমাকো খাই মাৰি পেলা। হাই, তই আমাক মাৰি দেখোন আমাৰ দুখীয়া আইক এৰি দিব পাৰিলিহেঁতেন। আমাকো তই আজি মাৰিব লাগিব, নহ'লে আমি তোক নেৰোঁ। তোৰ হাতত মৰিবলৈ বুলি ঠিক কৰিহে আমি আজি তোৰ গুৰিলৈ আহিছোঁ হওক। আমাক এতিয়াই মাৰ, 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 নামাৰিলে তোক আমি নেৰোঁ। হঠাৎ চাট কৰি মোৰ টোপনি ভাঙিল। মই থপক কৰে উঠি শোৱাপাটিত বহিলোঁ। দুখ, সুখ আৰু অনুতাপত মোৰ হৃদয় দগ্ধ হ'ল। সেই অৱস্থাতে মই ভালেখিনি পৰ থাকি পূবেৰুণ দি আহিলত পাটিৰ পৰা নামি গৈ ঘৰৰ পানী পচাত আঁৰি থোৱা দাৰিৰে সৈতে বৰশীটো দুখৰকৈ ভাঙি দলিয়াই পেলালোঁ আৰু তেতিয়াই শপত খালোঁ যে মোৰ জীৱন দশাত মই আৰু বৰশীত হাত নিদিওঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ লোভ নামৰ গল্পটো শুনিলা? তোমালোকে পঢ়িবা গল্পটো। বৰ সুন্দৰ এটা গল্প। এই গল্পটো আমি পিছত আলোচনা কৰিম। তোমালোকে ভালদৰে গল্পটো পঢ়ি থবা।